বন্ধুসকল, এতিয়া আমি মহেশ ধামত উপস্থিত আছো। ইয়াৰ পৰা একে শিলৰ ওপৰৰ পৰা দেখুৱাইছো তাৰ চিনেৰীটো, খুব ধুনীয়া চিনেৰী। আচ্ছা, এইটো চাই লওক। ইয়াত পথাৰখন দেখা পোৱা যায়, বহুত ওখ হয় ঠাইখিনি। ইয়াৰ ওপৰতো আছে, ইয়াৰ ওপৰত ইয়াত দেখাই দিছো মই। ওপৰত আছে, আমি তাৰ পামগে অলপ পাছত না। এয়া এইটো সুৰংগৰ ভিতৰৰ পৰা সেৱা কৰি মানুহ ওলাইছে। খুব ধুনীয়া, মৰিগাঁও ডিষ্ট্ৰিক্টৰ ঘগুৰাত অৱস্থিত মহেশ ধাম। আমি প্ৰথমতে অহা নাছিলো, ফাৰ্ষ্ট টাইম আহিছো। আৰু ইমান ধুনীয়া ঠাই, গম পোৱা নাছিলো মৰিগাঁৱতে ইমান ধুনীয়া ঠাই আছে বুলি। ইয়াৰ দৰ্শনাৰ্থীবিলাক আহি আছে ওপৰলৈ যাওক। এই চিৰি যাব নেকি। তাৰপিছত সেই যিটো আমাৰ ষ্টাফৰ হয়, ওপৰলৈ যাম। অলপ দুৰ্গম ৰাস্তা হয়। আশা কৰো আপোনালোকে আহিলে ইয়াত এটা শান্তি অনুভৱ কৰিব। ইয়াত আহি আছো, এইটো ৰাস্তা। এফালে ৰাস্তা নাই নেকি? ৰাস্তা নাই ন? তথাপি আহি আছো। ওপৰলৈ যাবৰ কাৰণে সিফালে চিৰি দি যাব লাগিব। পাৰে নেকি? জংঘল আছে দেই, ইয়াত বহুত জংঘল আছে। সিফালে যাম নেকি, সিফালে গলে বেছি ভাল হ'ব। ইয়াৰ পৰা দেখুৱাইছো। আমি মহেশ ধামৰ কৈলাশলৈ গৈ আছো এতিয়া। কৈলাশ বুলি কয় এই দুই পাহাৰৰ মাজৰ খটখটি, সেইটো দেখুৱাই আছো। ইয়াত সৰুকৈ লিখা আছে কৈলাশলৈ যোৱা পথ বুলি। আমি প্ৰথমতে বুজি পোৱা নাছিলো। বুজি নোপোৱাৰ কাৰণে আমি সেইটো কৈলাশলৈ যোৱা পথ বুজি পোৱা নাছিলো। সেইকাৰণে আমি সেই বাটটোৰে গলো, সেই চেপেদি গলো সেইফালে। সেই বাটটোৱেদি গৈছিলো আমি, কিন্তু এইফালে ওপৰলৈ যাব পাৰে বোলে। চাওঁ কিমান ওপৰলৈ যায়। মই চিৰি হিচাপ কৰিম ইয়াত। বেছি চিৰি নাই, নহ'ব ইয়াত। 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23। এয়া আমি কৈলাশলৈ আহিলো। আমাৰ মূৰ্তিটো এবাৰ দেখুৱাই দিছো। মূৰ্তিটো দেখুৱাই দিছো। কৈলাশলৈ আমি এতিয়া সেৱা কৰিব লাগিছো। এয়া বাবাই আমাৰ নিৰ্মালি দিছে, ফুট বুলি কওঁ। ইয়াত চাওক, এইটো এতিয়া আমি চেপেদি যাব লাগিব ন, সেইটো শিলৰ ফাকেদি যাব লাগিব। খুব ধুনীয়া দৃশ্য, চাই লওক আপোনালোকে। খুব ধুনীয়া দৃশ্য এইটো। শিলৰ ফাকেদি যাব লাগিব। মই চিধা কৰি দিছো। আচ্ছা, এইয়া এতিয়া যাবলৈ অসুবিধা হ'ব নহয়। আচ্ছা, এই যে ডেকা ল'ৰা মনোকামনা পূৰ্ণ কৰিব আহিছে দেই। এই লগতে ভনীয়েক এজনী আহিছে। সেইটো লাহে ধীৰে, লাহে ধীৰে। সেইটো সম্পূৰ্ণ পিকত আছো আমি এতিয়া। আইহঁত নাযাবা দেই ওপৰলে, ভয় কৰিলে নাযাবা। বহুত ওখ, বহুত ওপৰত আছে। কৈলাশ ধামৰ একে পিক হয় এইটো। মই চিৰিটো এবাৰ দেখুৱাই দিছো এইফালে। সেইখন পথাৰ, খুব সুন্দৰ দৃশ্য। ইয়াৰ পৰা খুব ধুনীয়া লাগে।
চাওঁ ময়ো যাওঁ ওপৰলৈ গৈছো ক'ৰ পৰা আহিছে আপোনালোকে মৰিগাঁও কোন ঠাই মৰিগাঁও টাউনৰ শংকৰদেৱ নগৰ ন বিমান একে ওপৰত উঠিলে ঐ কেনে গ'লা সেইখিনি এনে দেখ মই ওপৰলৈ যাওঁ আচ্ছা ভয় লগা নাই তোমালোকৰ ভয় লগা নাই ভোলাবাকে চৰণে আহিলে কিন্তু ভয় লাগিব নাই লগা ন পাৰ লাগিলে হয় 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 সকলোকে মহাদেৱে বচাব ন হয় বাৰু আৰু ওপৰলৈ গৈছো অলপ বিপদজনকে হয় ঠাইটো কাটি দিছে সেইখিনি কাটি দিছে ন খুব সুন্দৰ লাগিছে আমাৰ মৰিগাঁও ডিষ্ট্ৰিক্টতে ইমান ধুনীয়া ঠাই আছে বুলি আজিহে গম পালোঁ আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো দেখে কোনোৱে ভাবি আছে মহেশ ধাম যাম আপোনালোকে সোনকালে আহক আৰু খুব ধুনীয়া লাগে যিটো অলপ ভালকৈ আহিবা ট্ৰেইনিং লোৱা আছে না খুব সুন্দৰ ঠাই এটা স্বৰ্গৰ অনুভূতি হয় সেইটো ইয়াত আহিলে ঠিক আছে লাহে ধীৰে আহিব দাদা ক'ৰ পৰা আহিছে মৰিগাঁও ন লাহে ধীৰে যাব দেই ধুনীয়া হেৰি সোমবাৰটোত বেছি মানুহ হয় তলত বহুত মানুহ আছে আৰু আপোনালোকে আহিবই লাগে মোৰ মতে আমি কামাখ্যা যাওঁ দূৰ জেগাত যাওঁ তাত ওচৰতে যে আমাৰ ইমান ধুনীয়া ঠাই আছে আমি ইয়াত আহিহে আমাৰ উপলব্ধি হৈছে ইয়াৰ পৰা গোটেই মৰিগাঁৱে দেখা পোৱা যায় ব্ৰহ্মপুত্ৰ ব্ৰহ্মপুত্ৰ খুব ধুনীয়া ঠাই মনটো শান্তি লাগি যাব আপোনালোকে আহিব ইয়ালৈ প্ৰথম আহিছো আৰু আশা কৰিম আগলৈ যাতে আহিব পাৰো ইয়াতো দান পাত্ৰ এটা দি থৈছে এইটো চাওক এফালে তলত দেখাইছে ইয়াত এতিয়া শ্বিলং চেৰাপুঞ্জী যাব দৰকাৰ নাই ইয়াতে খুব ধুনীয়া ঠাই আছে খুব সুন্দৰ নিৰিবিলি পৰিৱেশ সুন্দৰ হাৱা বতাহ আৰু শ্বিলঙতো আমাৰ নিজা অসমৰ টেক্সি যাব নিদিয়ে এতিয়া সেইকাৰণে শ্বিলঙৰ নিজা টেক্সি লৈ যিহেতু যাব নিদিয়ে এতিয়া আমি নিজা ঠাইত নিজা টেক্সি লৈ আহিম আপোনালোকে আহিব আশা কৰিলোঁ আপোনালোকৰ পৰা ভিডিঅ' পাম তেনেকৈ আৰু তাৰ পৰা নামি আহিলোঁ নামি আহোঁতে ভিডিঅ'টো কিন্তু মই কৰা নাই কাৰণ বিপদৰ কথা আছে খুব ইয়াত উঠিলে সকলো উঠিব নালাগে মই এইটোৱে উপদেশ দিম যাৰ ষ্টেমিনা আছে সিহঁতে ওপৰলৈ উঠক কিন্তু সকলো এই ওপৰলৈ বিশেষকৈ মহিলাসকলক কৈছোঁ এই ওপৰলৈ উঠিব নালাগে ইয়াত উঠিলে অলপ ৰিস্কি হয় ইয়াত দেখুৱাইছোঁ এইটো চিনেৰীৰ পৰা চালে যিটো ছুইজাৰলেণ্ডত যাবই নালাগে ছুইজাৰলেণ্ডত নোযোৱাকৈ হয় এইটো চিনেৰী মোৰ মৰমৰ ভিউৱাৰ্ছবিলাককো দেখুৱাইছোঁ একদম আপোনালোকে আহক এই চিনেৰীটো চাই লওক এবাৰ আপোনালোকে ছুইজাৰলেণ্ডত যাব নালাগে ইয়ালৈ আহক ইমান টকা খৰচ কৰিব লাভ নাই এয়া 100-200 টকা খৰচ কৰিলে ইয়াত ছুইজাৰলেণ্ডৰ এটা অনুভূতি পাব
এতিয়া বিমানে পোজ লৈ আছে এতিয়া ফটো মাৰা নাই মই ফটো মাৰা ভিডিঅ' কৰি আছো চাইডে ফটো মাৰিলে কি হয় জানো অ বেকগ্ৰাউণ্ডটো গোটেই ফিল্ড হৈ ওলাই উম আপুনি বস্তুটো মানে এনে হেৰি এটা কাম নালাগে এই ভিউটো পোৱা নাই এইবিলাক দৰ্শনাৰ্থী আহি আছে ওপৰলৈ যাবৰ কাৰণে কৈলাশলৈ যাবৰ কাৰণে চাওক মই ভিডিঅ' কৰিছো দেই ইয়াৰ ইউটিউবত দিম চবকে ইয়াত দৰ্শনাৰ্থীবিলাক গৈ আছে এয়া খিচিৰি খোৱা বোৱাত ব্যস্ত আছে এয়া বৰিগাঁও পৰা আহিছে হবলা এইবিলাক মানুহ দেই আচ্ছা সুধিম গাজ টেঙা কি আছে মই কৈ দিয়ক সেইটো ইয়াত বহুত এইটো কি হ'ব দেখুৱাই দিয়ক বিহ জলকীয়া গাজ টেঙা না তাৰপিছত গোল নেমু আছে নেকি গাখীৰ আছে এয়া খিচিৰি বনাইছে আচ্ছা তাৰপিছত বুট মগু আচ্ছা আমাৰ চব যাম দি একো নহয় সেটা নাখাব নেকি শিৱ মন্দিৰ তোমাৰ ক'ৰ পৰা আহিছা লখিমপুৰ বিহপুৰীয়া কেতিয়া আহিছিলা কালি আহিছা এইটো হেৰি মই যাম এই মৰিগাঁৱত আছে বুলি কেনেকে গম পালা ইউটিউবত চাই আছো কৰি আচ্ছা ঠিকে আছে ভাল লাগিল আমাৰ ইমান দূৰৰ পৰা অহা বুলি আমি ভাল লাগিছে আমি মৰিগাঁওহে ঠিকে আছে এতিয়া হয় সেইটো ভাল বহুত ধুনীয়া ঠাইখিনি লখিমপুৰৰ বিহপুৰীয়াৰ পৰা আহিছে ইউটিউবত চাই আহিছে ন মুঠতে খুব ধুনীয়া লাগে প্লেচটো আৰু উঠি আহোঁতে যিটো নেচাৰেল চিনেৰী সেইটো আপোনালোকক দেখুৱাম বাৰু সেইটো খুব ধুনীয়া লাগে এতিয়া আমি পদুম পুখুৰীলৈ যাম এতিয়া এইটো কি জগন্নাথ মন্দিৰ না এইটো জগন্নাথ মন্দিৰলৈ আহিছো চিনেৰীটো এবাৰ দেখুৱাই দিছো পাহাৰৰ চিনেৰী খুব ধুনীয়া পদুম পুখুৰী সিফালে আছে আমি প্ৰথমতে জগন্নাথ মন্দিৰটো এবাৰ সেৱা কৰোঁ জগন্নাথ মন্দিৰটো দূৰৰ পৰা এবাৰ দেখুৱাই দিছো এইটো হ'ল আমাৰ জগন্নাথ মন্দিৰ এইটো ইয়াৰ পৰা আমি পদুম পুখুৰীলৈ যাম আহকচোন বাৰু বহুত ডাঙৰ ঠাই আৰু ইয়াত আপোনালোকে আহি ধুনীয়া শান্তি অনুভৱ কৰিব চাওক পদুম পুখুৰীলৈ গৈ আছো আমি এতিয়া আহি পদুম পুখুৰী দেখিছো এতিয়া আমি এইফালে আছে এইটো পদুম পুখুৰীটো সম্পূৰ্ণ পৰিষ্কাৰ কৰি ৰখা নাই ইয়াত এতিয়া আমি মহেশজামৰ ওপৰৰ পৰা তললৈ নামিলো চাওক কি ধুনীয়া লাগে ওপৰলৈ উঠি আহোঁতে ভিডিঅ'টো কৰিব লাগিছিল তেতিয়া খুব সুন্দৰ লাগিল এতিয়াও চিনেৰীবিলাক চাওক খুব ধুনীয়া সুন্দৰ পৰিৱেশ এইটো চাওক কিমানখন খটখটি আছিল সেইটো হিচাপ কৰিব লাগিছিল কিন্তু হিচাপ কৰি যাওঁতে আকৌ মাজতে ভুল হৈ যাব সেইটো কাৰণে সেইটো কষ্ট নকৰোঁ সেইটো কাৰণে খুব ধুনীয়াকৈ ভিডিঅ'টো কৰি লৈ যাওঁ টাইলছে বটল পৰা বুলি ভাবিছোঁ টাইলছটো
ইমান ঠিক হোৱা নাই। সেইজনী ছাগলী চা, সেইজনী ছাগলী শিলৰ ওপৰত কেনেকে উঠিছে, দুটা শিলৰ ওপৰত উঠি আছে। এইটো খুব সুন্দৰ দৃশ্য। এতিয়া আমাৰ সময়টো যথেষ্ট হ'ল, সেইকাৰণে এতিয়া ভক্তগণ কমি গৈছে। ৰাতিপুৱা যথেষ্ট ভিৰ আছিল। লাহে লাহে নামি আছো, বেছি খৰধৰকৈ গ'লে প্ৰব্লেম হ'ব। বহুত ওপৰত আছে। চাওক, শিলৰ ওপৰত, এইটো মই ওপৰলৈ আহিলো, শিলৰ ওপৰৰ পৰা আহিলো। অলপ সাৱধানে যাব লাগিব, নহ'লে অলপ দিগদাৰ হ'ব। বহুত ওপৰলৈ উঠিব লগা হৈছে। বেছি তললৈ নল'বা, খোজকাঢ়ি হেৰি জুপুত খাই যাব। ভিডিঅ' বনোৱা বাৰু, কিন্তু অলপ সাৱধানে। আহি আছো বাটেদি। ইয়াত চাওক আপোনালোকে, কি সুন্দৰ ঠাই। এইটো বাট, ইয়াত এইটো বাট, ইয়াৰ পৰা এতিয়া আধা আহিছোহে আৰু বহুত তললৈ যাব লগা হৈ আছে। একা বেকা বাট সুন্দৰকৈ বনাই দিছে চৰকাৰে। চাওক, এতিয়া মই এইখিনিৰ পৰা যদি ওপৰলৈ এবাৰ দেখাই দিওঁ, চাওক এইটো ওপৰলৈ মই দেখাই দিছো, বহুত দূৰ, বহুত দূৰ হয়। আৰু মই ভাবো আপোনালোকে আহিলে ইয়াত নিশ্চয় ভাল পাব। এতিয়া খটখটি কিনাৰেদি এইটো, এইখিনি সমান ঠাই আছে, লাহে লাহে নামি যাব পৰা যাব। লাহে লাহে যাবা দেই, পৰিবা পৰিবা। যিটো কেনেকুৱা লাগিছে? এইখিনি খুব ধুনীয়া লাগিছে, চিনেৰীটো বঢ়িয়া লাগিছে এইখিনি পৰা। লাহে লাহে যাবা, তোমাক ধৰি যোৱা, পৰিবা। ঘপককে কেনেবাকে যে খুব সুন্দৰ দৃশ্য। কাম হৈ যাব, ধুনীয়া এক্সাৰচাইজ হৈ যাব। কোনোবাই যদি ঘৰত কাম নকৰাকে সুস্তি কৰি খাই আছে, এই মহেশ ধামলৈ আহি যাওক, এক্সাৰচাইজ হৈ যাব। পাৰিব, আহি হেৰি কৰিলে হৈ গ'ল, লাহে লাহে সময় ল'ব, কিন্তু এবাৰ দেখুৱাত ভাল হ'ব। মানে ভাবিছো খটখটি পাৰ হৈ এতিয়া আমি আকৌ জংঘলৰ ৰাস্তা দি আহিব লাগিব। এইখিনি খটখটি কৰি দিয়া নাই, ৰাস্তাটো পকা কৰি দিছে। এই ড্ৰেইন চিষ্টেমটো খুব ধুনীয়া হৈছে ইয়াত, দেখুৱাই দিছোঁ আপোনালোকক। পানী এইফালে যায়, বৰষুণ পৰিলে
খুব চিষ্টেমটো ভাল হৈছে, ধুনীয়া কৰিছে। আপোনালোকে চাকি বন্তি তাৰ পৰা ঘৰৰ পৰা নানিলে হ'ব, ইয়াত পোৱা যায়। খুব সুন্দৰকৈ খাবৰ কাৰণে বনাই খোৱা ঠাই আছে, ৰাতি থকাও ঠাই আছে। আপোনালোকে আহিলে ৰাতি থাকি যাব পাৰে। মই বাগানখন দেখুৱাই দিছোঁ। এইটো কি হেৰি নহয় জানো, কি গছ আছিল কিবা, যিটো চেগুনৰ বাৰী, এইবিলাক পাহাৰীয়া চেগুন। এটা চৰকাৰৰ হ'ব ন, সেইটো গোটেই হেৰি ফৰেষ্ট আণ্ডাৰ। খুব ধুনীয়া। এইখিনি খটখটি কৰি কিনে তাৰমানে গাড়ী তাতে লৈ যাব পাৰিব, সেইটো কাৰণে দিয়া নাই। চাওক অপূৰ্ব দৃশ্য। ইতিমধ্যে আমাৰ হৈচন দাই গাড়ী ল'লেগৈ। তললৈ নামি অহা এটা অপূৰ্ব দৃশ্য। ইয়াৰ পৰা